আপোনালোকে বৰ্তমান গমেই পাইছে আমি এটা নিউজ আইটেমৰ কাৰণে তদন্ত অলপমান কৰিব আহিছিলোঁ মানুহখিনিকতো আমি পঠালোঁ ডিষ্ট্ৰিক্ট হস্পিটেললৈ তাৰপাছত কিছু তথ্য আমি সংগ্ৰহ কৰিবলৈ পালোঁ যে এই দোকানখন মানে ফাৰ্মেচিখনৰ পৰা তেখেতে ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন হিচাপে বটলখিনি চলাই আছিলে এপল' ব্ৰেণ্ডৰ আৰু তাত এই এপল' ব্ৰেণ্ডৰ যোনটো 18 নম্বৰ বেটছৰ পৰা পানী খাইছিলে তেনেকুৱাও বহুতখিনি বটল ইয়াতে পালোঁ পোৱাৰ পিছত আমি ৰখিলোঁ যদিও বহুত সময়লৈ মানুহ নাহিলে যদিও যোনজন আহি পিনে আমাক ক'লে তেওঁ আমাক একো লাইচেঞ্চ দেখাব নোৱাৰিলে ফাৰ্মেচিখনৰ ভেলিড লাইচেঞ্চৰ উপৰিও তেওঁৰ ইয়াতে মই বহুতখিনি এক্সপায়াৰী দৰৱো পালোঁ তো সেইকেইটা তদন্তৰ মৰ্মতে মই দোকানখন আমি এতিয়া ইন প্ৰেজেঞ্চ অফ আপোনালোক আমাৰ থানা এণ্ড আদাৰ ডিপাৰ্টমেণ্ট আমি এখন চিল কৰি যাম এতিয়া এনেকুৱা কিন্তু বহুত চলি আছে যিখিনি চলি আছে আমি এতিয়ালৈকে একো তেনেকৈ তথ্য আমি পোৱা নাই যেতিয়া আমি পাম পৰৱৰ্তী সময়ত আমি তদন্ত কৰি গৈ থাকিম আপোনালোকৰ হাততো যদি এনেকুৱা কিবা তথ্য আছে আপোনালোকে আমাক দিব পাৰে